আমার ছাত্র ছাত্রী সকল তোমালোকৰ ক্লাস 6 ৰ সোশিয়াল সায়েন্স প্রথম পর্যায় 2024 প্রথমটো কুৱেশ্যন চাই লোৱা ভিডিওটো ভাল লাগিলে নিশ্চয় সাবস্ক্রাইব কৰিবা মই আশাবাদী তোমালোকক ইমান কষ্ট কৰি ভিডিওবিলাক দি থাকো তোমালোকে সাবস্ক্রাইবটো কৰি লবা আদিম মানুহে হিট তাপৰ পৰা নিজক বচাবলৈ কি পিন্ধিছিল এটো হ'ব গছৰ বাকলি ঠিক আছে হৰপ্পা সংস্কৃতিৰ বেছি ভাগ মানুহৰ জীৱিকাৰ উৎস কি আছিল কৃষি কৰ্ম তাৰ নেক্সট আছে আৰ্যসকলে সপ্ত হিন্দুত বাস কৰাৰ সময়ছোৱাত কোন খন বেদ ৰচনা হৈছিল ঋগবেদ ঠিক আছে ঋগবেদ আটাইতকৈ পুৰণি বেদ কম্পাস কিয় ব্যৱহাৰ কৰা হৈছিল দিক নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল তাৰ নেক্সট আছে তলত দিয়া ৰংসমূহৰ মানচিত্ৰত এখন কি তথ্য বুজোৱা হৈছে মিলোৱা তেন্তে এটো আমাৰ মিলাব লাগিব যে পানীৰ ৰং নীলা তাৰ পিছত নিম্নভূমি সেউজীয়া পাহাৰ কি ডাট মুগা আর মালভূমি হালদিয়া ঠিক আছে এনেকুৱা ধৰণৰ হলে তোমালোকৰ এটোৰ অপশন কোনটো হয় ইয়াৰ অপশনটো মিলাই চাব লাগিব ইয়াৰ অপশনটো হ'ব এ যেহেতু চাইলছন ডিৰ লগত 2 d2 এটো মিলিছে d2 এটো মিলিছে আৰু এৰ লগত 3 এৰ লগত আছে 3 আৰু বিৰ লগত আছে 1 বিৰ লগত আছে 1 গতিকে এটোৰ অপশন এ রাইট তার নেক্সট পেজলৈ আমি চাম খুবই ইম্পর্টেন্ট গুরুত্বপূর্ণ কোশ্চন তোমালোকে নিশ্চয় এটা সাবস্ক্রাইব কৰি দিবা বুলি মই আশা ৰাখিছো ইতিমধ্যে সাগে কৰিলা আমাৰ দেশৰ সাংবিধানিক মুৰব্বী গৰাকীৰ নাম কি আমাৰ দেশৰ সাংবিধানিক মুৰব্বীৰ নাম হল ৰাষ্ট্ৰপতি ঠিক আছে ৰাষ্ট্ৰপতি আদিম মানুহে মূলত কিহৰ সন্ধানত প্ৰায় এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল কিহ খাদ্যৰ সন্ধানত আদিম মানুহে খাদ্যৰ সন্ধানত তাৰ নেক্সটত আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল এটো হ'ব খেতি আৰম্ভ কৰাৰ পিছত ঠিক আছে তাৰ নেক্সট ৰাতিৰ আকাশত গ্ৰহবোৰ কিহে পোহৰাই ৰাখে সূৰ্যৰ পৰা অহা ৰশ্মিৰে ঠিক আছে তলত দিয়া কোনখন ৰাজ্য এৰি মুগা পাট সূতাৰ উৎপাদনৰ বাবে বিখ্যাত এটো হ'ব আমাৰ নিশ্চয় অসম তলৰ দেশৰ সংসদ গঠন কৰা হয় লোকসভা ৰাজ্যসভালৈ তাৰ নিশ্চয় কোভিড-19 যেটো মহামাৰীৰ সময়ত আমাৰ দেশৰ কিহৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীৰ শিক্ষাদান দিয়া হৈছিল এটো হ'ব অনলাইন ব্যৱস্থা এটো সকলোৱে জানে অনলাইন ব্যৱস্থাৰ সহায়ত দিয়া হৈছিল তাৰ নেক্সট কোৱেশ্যন আৰু কেইটামান কোৱেশ্যন আছে এটোই হে কন্টিনিউ কোৱেশ্যন আহি গলো আমাৰ তলত আৰু কেইটামান আছে তলৰ কোনটো গ্ৰহক যমজ গ্ৰহ বুলি কোৱা হয় এটো আমি জানো শুক্ৰ গ্ৰহক যমজ গ্ৰহ বুলি কোৱা হয় মঙ্গল গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে মঙ্গল গ্ৰহ সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে 6 সপ্তাহ দিন লাগে প্রত্যেক জীবিত প্রজাতির তলত উল্লেখ করা পৃথিবীর কোনটো মণ্ডলৰ অন্তর্গত জীবমণ্ডলৰ অন্তর্গত তার নেক্সট আছে 94 নম্বৰ কোৱেশ্যন সম্পূর্ণ দক্ষিণ গোলার্ধত অবস্থিত মহাদেশখনৰ নাম এছিয়া মহাদেশ স্বাস্থ্যৰ সুস্থতাৰ বজাই ৰাখিবলৈ আমাৰ কিহৰ প্ৰয়োজন প্ৰধান আহাৰ তোমালোকে নিজৰ ঠাইখন কিদৰে সুস্থ আৰু শান্তিপূৰ্ণভাৱে ৰাখিবা এটো গছগছনি ৰোপণ কৰি আৰ্যসকল কৃষি জীৱী হোৱাৰ লগতে কেনেকৈ জীৱন যাপন কৰিছিল পশুপালন কৰি তাৰ পিছত অসমৰ ৰাজ্যখনৰ উচ্চ ন্যায়ালয় কত অৱস্থিত গুৱাহাটী ঠিক আছে মানে ভিডিওটো ভাল লাগিলে সাবস্ক্রাইব কৰি লাইক এটা কৰি দিবা ধন্যবাদ ইমান সময় ভিডিওটো চোৱাৰ বাবে